মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম লাভ কৰিছে নেকি আৰু আপুনি ফৰ্মখন ফিল আপ কৰোঁতে কিবা কঠিনতা লাভ কৰিছে নেকি আপুনি কিবা অসুবিধা পাইছে নেকি ফৰ্মখন ফিল আপ কৰোঁতে চিন্তা নকৰিব মই আছোঁ আপোনাৰ লগত মই আপোনালোকক 2 মিনিটৰ ভিতৰত এখন ফৰ্ম ফিল আপ কৰি দিয়াৰ দায়িত্ব লৈছোঁ গতিকে আপুনি কোনো চিন্তা নকৰিব ভিডিঅ'টি শেষলৈকে চাই যাওক আপুনি পাৰ্ট টু পাৰ্ট ফৰ্মখন ফিল আপ কৰি যাওক ভিডিঅ'টো চাই আৰু আপুনি নিশ্চিন্ত মনে ফৰ্মখন ফিল আপ কৰি জমা দিব পাৰিব গতিকে এইখিনি জানিবৰ কাৰণে আপুনি এই ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু শেষলৈকে চাই আপুনি ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰিব পাৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মই ৰাজু কুমাৰ ডেকা মোৰ ইউটিউব চেনেল ৰাজুছ ভিউ আৰু ফেচবুক পেজ পজিটিভ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে এটা অনুৰোধ যাতে আপোনালোকে মোৰ ফেচবুক পেজত যদি চাই আছে ফলো কৰিব আৰু ইউটিউব চেনেলত যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব খুব দৰকাৰী এটা ভিডিঅ' সকলোকে প্ৰয়োজন হৈ আছে ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে দুধুৰ-মুধুৰ হৈ আছে গতিকে আপোনালোকে বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব বুলি অনুৰোধ জনালোঁ তেন্তে আহক আজি ফৰ্মখনৰ মাজলৈ যাওঁ সেই বিশেষ ফৰ্মখনতনো কি আছে এইখনেই হৈছে সেইখন ফৰ্ম যিখন ফৰ্ম আজি অসমৰ প্ৰায় সকল মহিলাই নিজৰ হাতত পাইছে যিসকল মহিলাই গছপুলি ৰোপণ কৰিছিলে আৰু যিসকল গোটত জড়িত হৈ আছে গোটত জড়িত হৈ থকা প্ৰতিগৰাকী মহিলাৰ হাতত আজি এখন ফৰ্ম পৰিছে গতিকে এইখন ফৰ্ম সেইসকল মহিলাই পাইছে যিসকলে গছপুলি ৰোপণ কৰিছিলে আৰু গছপুলি ৰোপণ কৰাৰ বাবদ তেওঁলোকক স্বাৱলম্বী হ'বৰ কাৰণে চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নামৰ এটা অভিযান আৰম্ভ কৰিছে আৰু সেই অভিযানৰ আণ্ডাৰত স্কিম গ্ৰহণ কৰিছে আৰু 100টামান স্কিম আছে আৰু তাৰ যিকোনো এটা স্কিম গ্ৰহণ কৰি তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে এই ফৰ্মখন ফিল আপ কৰি তেওঁলোকে হিতাধিকাৰী হিচাপে 10,000 টকা লাভ কৰিব পাৰিব গতিকে এই ফৰ্মখনত কি কি আছে মই পোনে পোনে আপোনালোকক কেনেকৈ ফিল আপ কৰিব লাগিব দেখুৱাই যাওঁ যেহেতু ভিডিঅ'টো দীঘল হ'ব পাৰে শেষলৈকে আপোনালোকে চাই যাব এইখন হৈছে ফৰ্ম গতিকে ইয়াৰ প্ৰথমে আপোনাৰ ক্ৰমিক নম্বৰ আছে ক্ৰমিক নম্বৰটো আপুনি বৰ্তমান বহুৱাব নালাগে এইফালে পাছপোৰ্ট সাইজৰ ফটো আপুনি আপোনাৰ পাছপোৰ্ট সাইজৰ ফটো বহুৱাই দিব তাৰপিছত ইয়াত 1 নম্বৰত আত্মসহায়ক গোটৰ সদস্যাৰ নাম আপোনাৰ নামটো ইয়াত বহুৱাই দিব কিন্তু নামটো লিখোতে আপুনি ইংলিছত যদি লিখে কেপিটেল লেটাৰত লিখিব লাগিব 2 নম্বৰ আত্মসহায়ক গোটৰ নাম আপুনি যোনটো আত্মসহায়ক গোটত আছে সেই আত্মসহায়ক গোটটোৰ নাম ইয়াত লিখি দিব 3 নম্বৰত আত্মসহায়ক গোটৰ MIS কোড এটো কোডটো আপুনি যেতিয়া আপোনাৰ গোটটো ৰেজিষ্ট্ৰেচন কৰিছিল ব্লকত ৰেজিষ্ট্ৰেচন কৰিবলৈ যাওঁতে তেখেতলোকে এখন সাৰ্টিফিকেট দিয়ে সেই সাৰ্টিফিকেটখনত এই নাম্বাৰটো লিখা থাকে গতিকে তাৰ পৰা আপুনি এই নাম্বাৰটো বহুৱাই দিব 4 নম্বৰতে মোবাইল নম্বৰ বহুৱাব 5 নম্বৰতে জাতি আপোনাৰ কাষ্ট কি জেনাৰেল OBC ST অনুসূচিত জাতি এই 4টা অপচনৰ ভিতৰত আপুনি যোনটো জাতি তাৰ আপুনি টিক মাৰ্ক দি বহুৱাই দিব 6 নম্বৰ আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি হয় ইয়েছত দিব যদি নহয় আপুনি টিক মাৰ্ক দি দিব 7 নম্বৰ আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি ইয়েছ অৰ নো তাত টিক মাৰ্ক দি দিব ইয়াত কোনো অসুবিধা নাই 8 নম্বৰত সেভিংস বেংক একাউণ্ট নম্বৰ আপুনি যোনটো বেংকত আপোনাৰ একাউণ্ট আছে আৰু যিটো একাউণ্টত আপোনাৰ আধাৰ লিংক হৈ আছে সেই একাউণ্ট নম্বৰটো আপুনি দিব নহলে আপোনাৰ পিছত অসুবিধা হ'ব পাৰে 9 নম্বৰ বেংকৰ নাম আপোনাৰ যোনটো বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকৰ নামটো আপুনি দি দিব IFSC কোড বেংকৰ এটা IFSC কোড থাকে আপোনাৰ পাছবুকত এটো লিখা আছে আপুনি পাছবুকখনত বিচাৰি সেই নম্বৰটো পাব IFSC কোড আপুনি বহুৱাই দিব 12 নম্বৰ আপুনি বসবাস কৰা গাঁওখনৰ নাম আপুনি লিখি দিব সেকেন্ড পৃষ্ঠাত আমি যাব লাগিব সেকেন্ড পেজত আছে 13 নম্বৰ গাঁও পঞ্চায়ত গাঁও উন্নয়ন পৰিষদ সমিতি MSC সমষ্টিৰ নাম গতিকে তাৰ যিকোনো এটা আপুনি ভৰাব লাগিব তাৰপিছত আহিব 14 নম্বৰ উন্নয়ন খণ্ডৰ নাম ব্লক নেম লিখিব লাগিব তাৰপিছত 15 নম্বৰ জিলাৰ নাম লিখিব লাগিব 16 নম্বৰ বিধানসভা সমষ্টিৰ নাম তাৰপিছত ফটোযুক্ত পৰিচয় পত্ৰৰ নাম ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আপুনি য'ত ভোট আপুনি দিয়ে সেই পোলিং ষ্টেচনৰ নাম লিখিব লাগিব তাৰপিছত লিখিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আপুনি সেইখিনি
বিচাৰি থ'ব লাগিব বা জনা ব্যক্তিক আপুনি সুধিব লাগিব আপুনি নিশ্চয় বা আপোনাৰ ঘৰত যদি আগতে কিবা ভোট দিয়াৰ প্ৰমাণপত্ৰ আছে তাতো আপোনাৰ পলিং ষ্টেচনৰ নাম থাকিব গতিকে আপুনি এইখিনি বিচাৰি ইয়াত লিখি দিব সুন্দৰকৈ 17 নম্বৰত আছে সন্তানৰ সংখ্যা আপোনাৰ কেইটা আছে ইয়াত লিখি দিব 18 নম্বৰ বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় লিখি দিব তাৰপিছত 19 নম্বৰ আছে বিদ্যালয়ত কন্যা সন্তান নামভৰ্তি কৰোৱা হৈছে নে নাই আপুনি ইয়াত হয় বা নহয় টিক মাৰ্ক দিব লাগিব বিশেষ একো নাই ভয় কৰিব নালাগে আপোনালোকে সুন্দৰকৈ ফিল আপ কৰি যাব 20 নম্বৰত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে নে ইয়েছ অৰ নো আপুনি হয় নে নহয় তাত টিক মাৰ্ক দিব লাগিব তাৰপিছত যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে কেনেবাকৈ যদি গছপুলিটো মৰি গৈছে তাত আপুনি নতুন গছপুলি ৰুইছে নে নাই গতিকে হয় বা নহয় আপুনি ইয়াত ইয়েছ অৰ নো তাত টিক মাৰ্ক কৰিব তাৰপিছত আহি গ'ল আপোনাৰ 21 নম্বৰ আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি যদি আপুনি কোনোবা বেংকৰ পৰা লোন লৈছে কোনোবা সমবায়ৰ পৰা লোন লৈছে যদি যিকোনো বিভাগৰ পৰা আপুনি লোন গ্ৰহণ কৰিছে সেইটো আপুনি দিয়া নাই নেকি আপুনি দিয়া আছে হয় বা নহয় ইয়েছ অৰ নো তাত টিক মাৰ্ক কৰিব লাগিব 22 নম্বৰত আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখাত চাওক বুলি লিখিছে ইয়াত গ শাখাত আপোনাক স্পষ্টকৈ লিখি দিয়া আছে গ শাখাত আপুনি সুন্দৰকৈ ইয়াত বহুত কেইটা বিষয় আছে আপুনি কোনটো বিভাগত আপুনি সেই পইচাটো পালে খৰচ কৰিব আৰু কেনেকৈ আপুনি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব ইয়াত কিছুমান একশ্যন প্লান দিছে ধৰক দুগ্ধজাত সামগ্ৰী কৰি মানে ছাগলী পালন গাহৰি পালন ঘৰুৱা বাবে পশুপালন ব্ৰইলাৰ পালন হাঁহ পালন মীন পালন মৌ পালন ইত্যাদি কৰি বহুতো আপোনাৰ ইয়াত একশ্যন প্লেন দিয়া আছে গতিকে আপুনি ইয়াৰ পৰা যিকোনো এটা নিৰ্বাচন কৰি যোনটো আপুনি পচন্দ হয় তাত আপুনি নিৰ্বাচন কৰি এই 22 নম্বৰত আপুনি ভৰাব লাগিব ধৰক আপুনি ছাগলী পালন কৰিব নে মৌ পালন কৰিব দুগ্ধ পালন কৰিব গাহৰি পালন কৰিব আপুনি ইয়াত লিখিব লাগিব তাৰপিছত আহিব ঘোষণা ডিক্লাৰেশ্যন ঘোষণাটো ভালকৈ চাওক মই শ্ৰীমতী ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য তাৰপিছত মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম আপুনি চুক্তিবদ্ধ কৰিব লাগিব গতিকে ইয়াত চাইন কৰিব আপুনি তলত চহী কৰিব তাৰিখ লিখিব আৰু স্থান লিখিব আপোনাৰ এখন ফৰ্ম ফিল আপ হৈ গ'ল এতিয়া আমি সংকল্প পত্ৰ 1খন চাওঁ ইয়াৰ দ্বাৰা মই শ্ৰীমতী পিতা স্বামী বয়স বছৰ আত্মসহায়ক গোটৰ এগৰাকী সদস্য মোৰ MIS কোড মই যিটো কৈছিলোঁ ব্লকৰ পৰা আপুনি পোৱা নম্বৰটো মই দৃঢ়তাৰে শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে মই এগৰাকী কন্যা সন্তানৰ মাতৃ সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত মোৰ কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম অথবা মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই মোৰ কন্যা সন্তানৰ 3 বছৰ বয়স হ'লে তাইক মই অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম তাৰপিছত আহিব ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত তাইক মই অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ থাকিম আপুনি এইখিনি সাইন কৰি দিব লাগিব বেটি বচাও বেটি পঢ়াও মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আঁচনি বেটি বচাও বেটি পঢ়াও ঠিক তেনেদৰে তাৰে এটা অংশ বিশেষ হেতু কন্যা সন্তানক যাতে আমি শিক্ষিত কৰি তুলিব পাৰোঁ তাৰ কাৰণে এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত এই ব্যৱস্থাটো কৰা হৈছে আহক আমি তেন্তে সংকল্প 2টো চাওঁ ইয়াৰ দ্বাৰা মই শ্ৰীমতী পিতা স্বামী বয়স ইমান আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড মই দৃঢ়তাৰে শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য পিছপৰা শ্ৰেণী অন্তৰ্গত মহিলা মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ
যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে অথবা মই এগৰাকী অনুসূচিত জাতি জনজাতি মৰাণ সম্প্ৰদায়ৰ মটক সম্প্ৰদায় চাহ জনগোষ্ঠীৰ অন্তৰ্গত মহিলা মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা পোৱা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইমান তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে ইয়াত এজন সাক্ষী লাগিব গতিকে মই এইটো এটা কনফিউজন হৈ আছোঁ ধৰক সাক্ষীজন হয়তো আপোনাৰ যিকোনো আপোনাৰ গোটৰ এগৰাকী সদস্য হ'ব পাৰিব চাগে এইটো মই কনফাৰ্ম আপোনাক দিব এতিয়া নোৱাৰোঁ আপোনাক মই ডেছক্ৰিপশ্যনত কাইলৈ এই কথাটো জনাই দিম আপোনালোকে এইটো লিখিব সাক্ষীগৰাকী মোৰ মতে এগৰাকী গোটৰ সদস্যাই হ'ব লাগিব খুব সম্ভৱ কিন্তু কনফাৰ্ম নহয় আপোনালোকে আজি এইটো নিলিখিব আবেদনকাৰী স্বাক্ষৰ ইয়াত কৰি দিব আপোনাৰ এইখিনি ঘোষণাপত্ৰ হৈ গ'ল ইয়াৰ পিছত আপোনাৰ আহি গ'ল আটাইতকৈ ডাঙৰ যিটো কথা এতিয়া ইয়াত দুখন ফটো লাগিব যিখন ফটো অমৃত বৃক্ষ আন্দোলনত অংশৰূপে ৰোপণ কৰা গছপুলিকেইটাৰ ফটো আপুনি যে সেই তেতিয়া গছপুলি ৰুইছিল গছপুলিকেইটাৰ ফটো মাৰিছিল যদি আছে ইয়াত লগাই দিব আৰু যদি নাই তেতিয়াহ'লে আপোনাৰ যিহেতু ইয়াত লিখিছে আপুনি গছপুলি মৰি যোৱাৰ পিছতো আপুনি নতুন গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছে নেকি যদি কৰিছে তেন্তে তাৰ ফটো দিলেও হ'ব ইয়াত গছপুলিৰ ফটোকেইটা ধুনীয়াকৈ আপুনি লগাই দিব এতিয়া ইয়াত আঁচনিখনৰ লক্ষ্য আঁচনিখনৰ পৰ্যায় এইখিনি ফৰ্ম ফিল আপ আপোনাৰ অলৰেডি হৈ গৈছে এতিয়া আপুনি পিছলৈ চাব ফৰ্মখনৰ শেষৰ ফালে গ অংশটোত আপুনি চাব ইয়াত প্ৰায় 100টামান কৰ্মসংস্থাপনৰ অৰ্থাৎ কি বুলি কয় এইটো বাণিজ্যিক কাৰ্যকলাপ আপুনি কি কাম কৰিব গ অংশত 100টামান বাণিজ্যিক কাৰ্যকলাপৰ ইয়াত লিখি দিছে আপুনি কি কৰিব এই 10,000 টকা লৈ আপুনি কি কৰিব গতিকে ইয়াৰ পৰা যিকোনো এটা নিৰ্বাচন কৰি আপুনি নিৰ্দিষ্ট স্থানত বহুৱাই দিব ইয়াৰ পিছতে আপোনাৰ এই ফৰ্মখন ফিল আপ কৰা হৈ গৈছে আপুনি ধুনীয়াকৈ গৈ আপুনি য'ত জমা কৰিব লাগে তাত জমা কৰিব ফৰ্মখন ফিল আপ কৰিব পাৰিব কোনো হয়তো অসুবিধা নহ'ব গতিকে যদি ভিডিঅ'টো উপকৃত হৈছে বুলি ক'লে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো পুনৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম